বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না। আমি গেছি আমার এই মাতুল দিয়ে পিছন দিয়ে মাইরা তিনজন আসছিল, একজনে আমার মারছে, একজন মারছে, আরো দুজন মানে কোনখানে লুকায় আসছিল বা রান্নাঘরে আসছিল এবং আমার মাইরা সেটা ঘেটে চিপা নিচে বসাই দিছে। তারপর টাইম না আবার পিঠের মধ্যে একটা ভুসি মারছে। একটা ছেলে, দুটা ছেলে আসলো আর একটা মেয়ে আসলো। ডকাইতৰ দলটোৱে ঘৰখনৰ পৰা সোণৰ গহনাৰ লগতে নগদ ধন প্ৰায় 11 লাখ টকাৰ সম্পত্তি লুটি নিয়াৰ অভিযোগ পৰিয়ালৰ। মাস্ক পরা আসলে চিনিব পৰা নাই। সোনা গহনা টকা পইচা যা আছে সব লৈ গৈছে। 10-11 লাখ এনেকুৱা হ'ব। আপোনাৰ ল'ৰাক আক্ৰমণ কৰিছে তেওঁলোকে, তাৰপিছত ঘৰৰ সমগ্ৰ। ইফালে ঘটনাৰ পাছতেই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে লামডিং সমজিলা আৰক্ষীয়ে। ঘটনাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডকাইতে লুটি নিয়া সকলো সামগ্ৰী। আৰক্ষীৰ তৎকালীন সেৱাৰ বাবে পৰিয়ালটোৱে ধন্যবাদ জনায় আৰক্ষীক। 2 ঘণ্টাৰ মাজতে আমাৰ সব ৰিকভাৰী কৰি দিলে। তাৰপিছত আমি বস্তুবিলাখিনি সব পাইছোঁ, টকা পইচা সোনা গয়না যিবিলাক গৈছে সবেই পাইছোঁ আমি। টকা 30ৰ পৰা 35,000 টকামান হ'ব। সোনা 4 ভৰি 4.5 ভৰিমান হ'ব। জুৱেলাৰী আছিলে। চোৰক আটক কৰিছে, চোৰক আটক কৰিছে থানা, লোকেল থানা। এইটো কাৰণত আমি লোকেল থানাক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না। আমি গেছি আমার এই মাতুল দিয়ে পিছন দিয়ে মাইরা তিনজন আসছিল, একজনে আমার মারছে, আরো দুজন মানে কোনখানে লুকায় আসছিল বা রান্নাঘরে আসছিল এবং আমার মাইরা সেটা ঘেটে চিপা নিচে বসাই দিছে। তারপর টাইম না আবার পিঠের মধ্যে একটা ভুসি মারছে। দুটা ছেলে আসলো আর একটা মেয়ে আসলো। ডকাইতৰ দলটোৱে ঘৰখনৰ পৰা সোণৰ গহনাৰ লগতে নগদ ধন প্ৰায় 11 লাখ টকাৰ সম্পত্তি লুটি নিয়াৰ অভিযোগ পৰিয়ালৰ। মাস্ক পরা আসলে চিনিব পৰা নাই। সোনা গহনা টকা পইচা যা আছে সব লৈ গৈছে। 10-11 লাখ এনেকুৱা হ'ব। আপোনাৰ ল'ৰাক আক্ৰমণ কৰিছে তেওঁলোকে, তাৰপিছত ঘৰৰ সমগ্ৰ। ইফালে ঘটনাৰ পাছতেই তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে লামডিং সমজিলা আৰক্ষীয়ে। ঘটনাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডকাইতে লুটি নিয়া সকলো সামগ্ৰী। আৰক্ষীৰ তৎকালীন সেৱাৰ বাবে পৰিয়ালটোৱে ধন্যবাদ জনায় আৰক্ষীক। 2 ঘণ্টাৰ মাজতে আমাৰ সব ৰিকভাৰী কৰি দিলে। তাৰপিছত আমি বস্তুবিলাখিনি সব পাইছোঁ, টকা পইচা সোনা গয়না যিবিলাক গৈছে সবেই পাইছোঁ আমি। টকা 30ৰ পৰা 35,000 টকামান হ'ব। সোনা 4 ভৰি 4.5 ভৰিমান হ'ব। জুৱেলাৰী আছিলে। চোৰক আটক কৰিছে, চোৰক আটক কৰিছে থানা, লোকেল থানা। এইটো কাৰণত আমি লোকেল থানাক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।